গছজোপা অসমৰ সুবাস বিলাই ডুবাই লণ্ডনত সোণ হীৰাতকৈও কোনো গুণেই কম নহয় মূল্য। আমি এটা খুব আশাব্যঞ্জক আৰু খুব এটা ভাল লগা খবৰ আৰু খুব এটা ইতিবাচক খবৰলৈ আমি আহিছোঁ। এজোপা গছৰ কথা ক'বলৈ আহিছোঁ যে গছজোপা অতি ইমান মূল্যৱান, হীৰা আৰু সোণতকৈ আচলতে বেছি মূল্য আছে গছজোপাৰ। আৰু সেই গছজোপা পোৱা যায় অসমত। অসমত ক'ত পায়? বিভিন্ন জেগাত পায়, কিন্তু আটাইতকৈ বেছি প্ৰচুৰ পৰিমাণে এই গছজোপা থাকে শিৱসাগৰ জিলা, গোলাঘাট জিলা আৰু যোৰহাট জিলাত। উজনিৰ গোলাঘাট, যোৰহাট, শিৱসাগৰৰ নগা পাহাৰৰ পাদদেশত হোৱা এই অতি মূল্যৱান গছবিধেই হৈছে সাঁচি গছ। এই সাঁচি গছৰ পৰাই প্ৰস্তুত কৰা হয় সুগন্ধি আঁতৰ। এই আঁতৰৰ ব্যৱসায় কৰিয়েই আজমল, আনফৰ, তাহানিৰ পৰাই মিলিয়নাৰ অথবা বিলিয়নাৰ। আপোনাৰ বাৰীত যদি এই প্ৰজাতিৰ 10-12 জোপা গছ আছে তেন্তে আপুনি লাখপতি। গছজোপাৰ যেন ডাল, পাত, শিপা সকলোতেই কেৱল টকা। কিন্তু এই সাঁচি গছ নিজে নিজে ইমান মূল্যৱান হৈ নপৰে। দৰাচলতে সাঁচি গছৰ গাত এবিধ বিশেষ পোক ধৰে। তাৰ পাছত ভেঁকুৰ সংক্ৰমণ হ'লেহে গছজোপাৰ ভিতৰত সৃষ্টি হয় বিশেষ সুগন্ধিৰ। কিন্তু সমস্যাটো হ'ল সকলো সাঁচি গছত প্ৰাকৃতিকভাৱে এই পোক নধৰে বা ভেঁকুৰ সংক্ৰমণ নহয়, যাৰ বাবে বছৰ বছৰ ধৰি বহু গছ মূল্যহীন হৈ ৰয়। কিন্তু অসমৰ সাঁচি গছৰ খেতিয়ক আৰু অগৰু ব্যৱসায়ীসকলৰ বাবে এটা ডাঙৰ খবৰ। ভাৰত চৰকাৰে প্ৰথমবাৰলৈ সাঁচিৰ কৃষকসকলৰ বাবে গ্ৰহণ কৰিছে এক অভিলাষী প্ৰকল্প। তিতাবৰত প্ৰথমবাৰৰ বাবে কৰ্ণাটকৰ বনদুগীৰ সহযোগত সদৌ সাঁচি খেতিয়ক সন্থা চমুকৈ আজগাই মুকলি কৰিছে গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ, য'ত পোক নধৰা বা ভেঁকুৰ সংক্ৰমণ নোহোৱা সাঁচি গছত কৃত্ৰিমভাৱে বৈজ্ঞানিক পদ্ধতিৰে ঔষধ প্ৰয়োগেৰে ভেঁকুৰ সৃষ্টি কৰি গছজোপাক লাখ টকাৰ মূল্যৱান গছলৈ ৰূপান্তৰিত কৰিব। ভাৰত চৰকাৰে এটা প্ৰাইভেট আৰু আজগা আৰু বনদুৰ্গী জইণ্টলি যি 10 বছৰ আমি কৃত্ৰিম ভেঁকুৰ প্ৰজননৰ দ্বাৰা কেনেকৈ সাঁচি গছত আগৰ উৎপাদন কৰিব পাৰি আৰু তাৰ কেনেকৈ কোৱালিটি বঢ়াব পাৰি সেই বিষয়ত আমি গৱেষণা কৰি আহিছিলোঁ। আৰু অৱশেষত যোৱা মাৰ্চ মাহত ভাৰত চৰকাৰে টেণ্ডাৰ পেপাৰ কল কৰিছিলে এই সম্পৰ্কত, যে বিভিন্ন ধৰণৰ বিষয় সামৰি যে পেনেল চাইণ্টিষ্ট কোন আছে, তেওঁলোকৰ লেব ক'ত আছে, তেওঁলোকৰ পৰা যিবিলাকত আৰ্টিফিচিয়েল ইনকুলেশ্যন কৰিছে তাৰ GCMS টেষ্ট বা অন্যান্য টেষ্টবিলাকত ৰিজাল্ট কেনেকুৱা, সেইবিলাকে আচলতে বা আন্তঃৰাষ্ট্ৰীয় বজাৰত তাৰ মূল্য হ'বনে নহ'ব তাৰ ইত্যাদিবিলাক পৰ্যবেক্ষণ কৰি পেলাই তেওঁলোকে আমাক প্ৰথমবাৰৰ বাবে স্বীকৃতি প্ৰদান কৰিছে, যিটো এপ্ৰুভ কৰিছে। তাৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ তিতাবৰ অঞ্চলত ভাৰতবৰ্ষৰ প্ৰথমটো আৰ্টিফিচিয়েল ইনকুলেশ্যনৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ চেণ্টাৰ আজি উদ্বোধন কৰিলে। বিশ্বৰ বিখ্যাত পাৰফিউম কোম্পানীসমূহে সাঁচি গছৰ সুবাস নিষ্কাশন কৰি অতি উচ্চ দামৰ পাৰফিউম তৈয়াৰ কৰে। চীন, জাপান আৰু অন্য কিছু এছীয় দেশত সাঁচিৰ কাঠ ধূপ হিচাপে আৰু ধাৰ্মিক ৰীতি নীতিত সুগন্ধিৰ বাবে জ্বলোৱা হয়। ইয়াৰ আছে ঔষধি গুণ, গতিকে বিশ্বজুৰি ইয়াৰ সমাদৰ। এই নতুন প্ৰকল্প যদি 100% সফল হয় তেন্তে যোৰহাট, শিৱসাগৰ, গোলাঘাটৰ বাহিৰেও অন্য জিলাতো ইয়াৰ খেতি কৰিব পৰা যাব। লাভান্বিত হ'ব খেতিয়কসকল। এই 3খন জিলাত নেচাৰেলি আমাৰ হয় বা আৰু 2-এটা অঞ্চল আছে উত্তৰ পূৰ্বাঞ্চলৰ তাত হয়, কিন্তু বাকী অঞ্চলততো সাঁচি খেতি কৰিব লাগিব। আৰু দ্বিতীয় কথা হ'ল মই কৈছোঁ এটা কমপ্লিকেটেড প্ৰচেছ, এটা পোক আহি খায়। পোকৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই। আমি এইটো ক'ব নোৱাৰোঁ যে পোকটো আহি পেলাই গছজোপা খাই মানে কেতিয়া খাব কেতিয়া নাখাব কোৱাটো বৰ কঠিন কাৰবাৰ। কিন্তু যিহেতু আমি এতিয়া কমাৰ্চিয়েলি খেতি কৰিব লাগিব, সেইকাৰণে আৰ্টিফিচিয়েলি যেতিয়া কৃত্ৰিমভাৱে আমি আগাৰৰ উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিম তেতিয়া আমাৰ এটা কণ্ট্ৰল থাকিব। 8 বছৰত আমি ইনকুলেশ্যন কৰিলোঁ, 12 বছৰত সেয়া 10 বা 12 বছৰৰ ভিতৰত তাক আমি হাৰ্ভেষ্ট কৰিব পাৰিম। এটা খুব সুপৰিচালিতভাৱে এটা ব্যৱস্থা এটা তৈয়াৰ হৈ উঠিব। পিছে কৃত্ৰিমভাৱে ভেঁকুৰ সৃষ্টি কৰা সাঁচি গছ আৰু প্ৰাকৃতিকভাৱে ভেঁকুৰ সৃষ্টি হোৱা সাঁচি গছৰ গুণগত কিছু পাৰ্থক্য থাকিব। হ'লেও খেতিয়কসকল লাভান্বিত হ'ব বুলি মন্তব্য যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সত্যম বৰদলৈৰ। আৰ্টিফিচিয়েলি ইনকুলেট কৰা সাঁচিজোপা আৰু নেচাৰেলি কৰা সাঁচিজোপাৰ মাজত তফাত কিছু পৰিমাণে থাকে, নথকা নহয়, কিন্তু তথাপিতো খেতিয়কে একেবাৰে নোহোৱাতকৈ যথেষ্ট পৰিমাণে লাভালাভ পাবলৈ সক্ষম হ'ব। প্ৰচুৰ সম্ভাৱনা থকা এই গছে অসমৰ কৃষকসকলৰ বাবে লৈ আহিছে অভূতপূৰ্ব আশাৰ সঞ্চাৰ। যোৰহাটৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।